ইয়াত থাকিলে আৰু ঘৰত মানে মই উঠাৰ আগতে চবখিনি কাম হৈয়ে যায়। মই দেৰিকৈ উঠোঁ আৰু মুনুক যিহেতু সিহঁতে ৰাতিপুৱা উঠি ঘূৰাব লৈয়ে যায়, সেইকাৰণে ভালে আৰু মই আৰামত উঠোঁ। কিন্তু আৰু আগদিনাখনে ধোৱা কাপোৰখিনি মানে শুকোৱা নাছিল। মানে এই ভিডিঅ'টো হৈছে যোৱাকালিৰ, আৰু যিহেতু মই পৰহি কাপোৰ ধুইছিলোঁ শুকোৱা নাছিলে। আজিকালি আৰু মানে যদিও ৰ'দ দিয়ে, আমাৰ চোতালত ঠাণ্ডা দিনত ৰ'দ কম পৰে, সেইকাৰণে আৰু কাপোৰখিনি নুশুকালে। তাৰপিছত আৰু আজি ৰাতিপুৱা মানে উঠি কাপোৰখিনি মই মেলি দিছোঁ। আৰু কাপোৰ মেলাৰ সময়ত ডুগুই মোৰ লগত খেলিয়ে যিহেতু এনি টাইম খেলিয়ে থাকে, সিহঁতে কিবা বেলেগ কাম কৰি আছিলে, মোৰ লগত খেলি আছিলে সেইখিনি সময়তে। তাৰপিছত আৰু তাইৰ লগত খেলি মই কাপোৰখিনি মেলি দিলোঁ। তাৰপিছত আৰু ঘৰৰ বিচনাখিনি পাৰা নাছিল, মই বোলো বেলেগনো কি কাম কৰিম, সেইখিনিয়ে কৰোঁ। বিচনাখিনি মই লাহে লাহে পাৰিব আৰম্ভ কৰিলোঁ। আৰু আঁঠুৱা উঠাবলৈ মই খুব বেয়া পাওঁ, বিচনা পাৰা কামটো মানে মই খুবেই বেয়া পাওঁ। কিন্তু তাৰ ভিতৰত আৰু উপায় নাই, কেতিয়াবা কৰোঁ আৰু। তাৰপিছত আৰু প্ৰথমতে টিভি ৰুমৰ বিচনাখনকে পাৰি ল'লোঁ। পাৰি লৈ আৰু এতিয়া বোলো আমাৰ বিচনাখিনি পাৰোঁ, কিন্তু মানে মোৰ কেমেৰাটো ধৰা মানুহ নাই, ষ্টেণ্ড নাই, আৰু ভিডিঅ' যিহেতু কিবা এটা দিব খোজোঁ, নহ'লে পেজটো ডাউন হৈ যায়, সেইকাৰণে আৰু কিবাকিবিকৈ ভিডিঅ'টো বনাওঁ। কিন্তু মোৰ ষ্টেণ্ড এডাল আছিল নহয়, মানে ধুনীয়া ৰ'টেট হয়, মানে মই স্কেন কৰি কিবা ইমান ভালকৈ নাজানো আৰু ষ্টেণ্ডডালৰ বিষয়ে, মানে সেইডালেদি ভিডিঅ'টো বনাইছিলোঁ। সেইডাল ভালেই হৈছে ভিডিঅ'টো, মানে ঠিকে বনাইছে ষ্টেণ্ডডালে। মোবাইলটো লগাই দিছিলোঁ, মানে মই যোনফালে ঘূৰোঁ ষ্টেণ্ডডালৰ সেইফালে ঘূৰে আৰু। এই ভিডিঅ'টো যে দেখিছে, এইখিনি ক্লিপ ষ্টেণ্ডডালেৰে বনোৱা মানে। তাৰপিছত আৰু এইটো ৰুমৰো বিচনা পাতিখিনি ঠিক কৰি ল'লোঁ। মানে আৰু কি, যিহেতু আমাৰ ঘৰটো বাঁহৰ ঘৰ হয়, পকী ঘৰটো নহয়, সম্পূৰ্ণ হাঁফৱাল দিয়াহে, সেইকাৰণে অকণমান ভাঙা নিচিনা দেখে, আৰু একো নাই, সজাই পৰাই ৰাখিলে সেইখিনিয়ে বহুত। তাৰপিছত ডুগুক ব্ৰাছ কৰাব আহিলোঁ। ব্ৰাছ কৰাবলৈ যে আৰু আমাৰ ডুগুৰ কিমান আমনি, কান্দি কাটি অৱস্থা নাই, জবৰদস্তি কৰি মানে ব্ৰাছখিনি কৰাওঁ। কিন্তু কলগেটখিনি খাই থৈ দিয়ে নহয়, বেয়া লাগে। তথাপিও উপায় নাই, মুখখন আজিকালি যিটো ডাঙৰ হৈছে চব খায়, সেইকাৰণে ব্ৰাছ কৰাটো দৰকাৰী। তাৰপিছত তাই গাখীৰ আৰু বিস্কুট খাইছিলে, আৰু তাৰ অকণমান পিছতে মই আলু ভাজি আৰু ভাত অকণমান তাইক খুৱাই দিলোঁ। মানে গাখীৰ বিস্কুটখিনি খাই ভোক লাগিলে। প্ৰত্যেকটো ভিডিঅ'টো কৰা নহয়, মোবাইলটোত চাৰ্জো নাথাকে, সেইকাৰণে চাৰ্জত লগাই থৈছিলোঁ, সেইখিনি ভিডিঅ' কৰা নহ'ল। তাৰপিছত ভাতকেইটা খোৱালোঁ। মাহীয়েকে আৰু পানী খুৱাব লাগে বোলে, মাহীয়েকে পানীখিনি খুৱাই দিলে। তাৰপিছত তাই ঘৰকেইটা সাৰিলে, আৰু আমিও গা পা ধুলোঁ। ভাত পানী বনাই মেলি ডুগুক খুৱাই থৈ এয়া আমি বৰপেটা ৰোডলৈ যাব আহিলোঁ, মানে বজাৰত আৰু কিবাকিবি ল'ব আছিলে। আৰু ঘৰলৈ আহিলে একপাক মানে ৰোডৰ বজাৰখনত যাব মন যায় আৰু কিবাকিবি চাবলৈ বুলি। আৰু এয়া আমি আহি বৰপেটা ৰোড পালোঁহি। তাৰপিছত আমি সেই যে বজাৰৰ মাজেৰে গৈ আছোঁ, মানে ইহঁতে কিবা কাপোৰ লৈছিলে, সেইখিনি ঘূৰালে।